Hello everyone, welcome to back. আমাৰ এডিআৰই আসাম পুলিচ জেএমই বা শিক্ষক পদৰ যি মুঠ সকলোৰে ৩৫,০০০ পদৰ নিযুক্তি নৱেম্বৰ মাহত হ'বনে নাই তাক লৈ পেলাই সকলোৰে মনত প্ৰশ্ন উদয় হৈছে কিয়নো বিভিন্নজনে বিভিন্ন কথা কৈছে কিছুমানে কৈছে ডিসেম্বৰ বা কিছুমানে কৈছে জানুৱাৰী মাহতো হ'ব তথাপিও নতুন খবৰ আহিছে যোৱাকালি কেবিনেট বৈঠকত সিএমএ কি কৈছে চাওচোন আহক এবাৰ নিযুক্তিখিনি বৰ্তমান অসমৰ পৰিৱেশটোৰ কাৰণে আমি অলপ অপেক্ষা কৰিছিলো 1 তাৰিখৰ পৰা ডিপাৰ্টমেন্ট বিলাকৰ লটাৰী আৰম্ভ হ'ব কোন ডিপাৰ্টমেন্টত যাব ইন দি মিন টাইম প্ৰাথমিক শিক্ষকৰ ৰিজাল্ট এটা দিব বাকি আছে গতিকে অক্টোবৰৰ ভিতৰত প্ৰাথমিক শিক্ষকৰ 5000 পোষ্টৰ ৰিজাল্টটো হ'ব গতিকে মই ভাবো যে নৱেম্বৰ মাহত আমি নিযুক্তি বিলাক দিব পাৰিম গতিকে ইয়াত নিযুক্তি 2-3টা প্ৰক্ৰিয়া আছে প্ৰথম এডিআৰই ৰিজাল্টটোক আমি ডিপাৰ্টমেন্টক দিব লাগিব ডিপাৰ্টমেন্টে আকৌ পোষ্ট চাই পোষ্টিং অৰ্ডাৰ বনাব লাগিব গতিকে প্ৰায় 15 দিন আমাক সময় লাগে এইকেইটা দিন অসমৰ পৰিৱেশৰ কাৰণে কোনেও অফিচত কাম কৰিব পৰা নাছিল সবৰে এটাই টপিক চলি আছিল হেতু কাৰণে আজি কালিৰ পৰা আমি কামত হাত দিম গতিকে ইয়াৰ পৰা এটা কথাই বুজি পোৱা যায় যে 1 তাৰিখৰ পৰা যদি লটাৰী চলে 15 দিন লাগিব বুলি কৈছে গতিকে 1 ৰ পৰা 15 দিনলৈকে অৰ্থাৎ 20 দিনলৈকে আমাৰ এপইন্টমেন্টৰ কথা ভাবিব নোৱাৰি অৰ্থাৎ আমি ক'ব পাৰো যে নৱেম্বৰৰ শেষৰ ফালেহে আমাৰ এপইন্টমেন্ট দিব যেন লাগিছে আমি হেতুকে আশা কৰো বৰ্তমান অসমৰ পৰিস্থিতি যেহেতু বহুতখিনি বেয়া বুলি ক'ব লাগিব কাৰণ সকলোৱে মৰ্মাহত হৈ আছে জুবিনদাৰ সেই ইনসিডেন্টৰ পৰা গতিকে আমি ধৈৰ্য সহকাৰে এপইন্টমেন্টৰ দিনটোৰ কাৰণে ৰখিব লাগিব ধন্যবাদ